জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মেৰাপানীৰ চাওদাং পথাৰত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন ট্ৰেক্টৰ চালকৰ থিতাতে মৃত্যু ঘটে জানিব পৰা মতে প্ৰাঞ্জল ফুকট নামৰ যুৱকজনে এখন ট্ৰেক্টৰেৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত এটা নিৰ্মাণ পথত অসুৰক্ষিতভাৱে খান্দি ৰখা এটা কালভাৰ্টৰ গাঁতত ট্ৰেক্টৰ সহ সোমাই পৰে চালকৰূপে প্ৰাঞ্জল ফুকনক ট্ৰেক্টৰখনে হেঁচা মাৰি ধৰাত যুৱকজনৰ থিতাতে মৃত্যু হয় ঘটনাৰ পাছতে ট্ৰেক্টৰ চালকজনক স্থানীয় লোকে মেৰাপানীৰ সমূহীয়া চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে উল্লেখ্য যে নিহত ট্ৰেক্টৰ চালক প্ৰাঞ্জলৰ ঘৰ ৩ নং পুষ্পবনত বুলি জানিব পৰা গৈছে মেৰাপানী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ইফালে স্থানীয় লোকে অভিযোগ কৰা মতে এমপি আগৰৱালা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটোত যুৱকজনে প্ৰাণ হেৰুৱাব লগাত পৰে মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম কওকচোন কি হ'ল আজি ঘটনাটো হয় বৰ দুখেৰে আমি জনাবলৈ পাইছোঁ যে আজি চাওদাং পথাৰ আৰু আমগুৰি এটা ৰাস্তাৰ নিৰ্মাণ হৈ আছিলে সেই ৰাস্তাটোৰ এটা বাইপাছ মানে নিৰ্মাণ কৰিছিলে প্ৰায় 4 বজাৰ পিছত বাইপাছটো নিৰ্মাণ কৰিছিলে যিহেতু বহু লোকে এই বাইপাছটোৰ বিষয়ে অৱগত নাছিল বাইপাছ আজি নিৰ্মাণ কৰিছিল হয় আৰু সেই সূত্ৰে এখন ট্ৰেক্টৰ ইঞ্জিন এটা আহি বাইপাছটো মানে দুৰ্ঘটনাগ্ৰস্ত হ'ল খুব ঠেক হোৱাৰ কাৰণে বাইপাছটোত আৰু কোনো মানে বেৰিকেডৰ ব্যৱস্থা নাছিল কোনো ছাইডত বেৰা নাছিল মুক্ত আছিল আহি পিনি তাতে এজন লোকৰ নিহত হ'ল নিহত লোকজনৰ নাম কি হয় প্ৰাঞ্জল ফুকন ক'ৰ হয় তেওঁ 2 নং পুষ্পবন তেওঁ কোন দিশৰ পৰা আহি আছিলে তেওঁ গমাৰীৰ পৰা তেওঁ নিজৰ গৃহমুখে আহিছিলে ঘটিছে আপোনালোকে দেখিছে যথেষ্ট দ জেগাডোখৰ আৰু দুটা সৰু সৰু মানে চুটি কালভাৰ দিছে ৰাস্তাটো একেবাৰে ঠেক ইয়াত মানে এতিয়াই এই ঘটনা হৈছে যদি বৰষুণ বতৰ হয় বাৰিষা যদি এজাক বৰষুণ পৰে আৰু কি ঘটনা হ'ব গতিকে আমি এটা আমাৰ ফালৰ পৰা দাবী জনাইছোঁ ৰাইজৰ ফালৰ পৰা যে নিহত পৰিয়ালৰ ক্ষতিপূৰণ ঠিকাদাৰে বহন কৰিব লাগিব ঠিক আছে ৰিপৰ্টাৰ লাইভ অসম